ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ আপুনি ঘৰত হিটাৰ ব্যৱহাৰ কৰে নেকি? যদি হয় তেন্তে এতিয়াৰে পৰা সাৱধান হওক আপুনি। কিয়নো কল্পনা কৰিব নোৱাৰাকৈ এই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আপোনাৰ। শীতকালত ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ সহজ উপায় হিচাপে বহু লোকেই কোঠাত হিটাৰ ব্যৱহাৰ কৰে। হিটাৰ প্ৰয়োজনীয়তা তথা আৰামৰ বাবে ব্যৱহাৰ কৰা হয় ঠিকেই। পিছে আপুনি বাৰু জানেনে ঘৰত হিটাৰ ব্যৱহাৰ কৰা কিমান স্বাস্থ্যসন্মত? যদি সঠিকভাৱে ইয়াৰ ব্যৱহাৰ কৰা নহয় আপুনি কল্পনা কৰিব নোৱাৰাকৈ ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। জানো আহক আপুনি আমি ব্যৱহাৰ কৰা এই হিটাৰ কিয় বিপদজনক। ৰুম হিটাৰৰ অত্যধিক ব্যৱহাৰে আপোনাৰ কোঠাৰ পৰা অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰে, যাৰ বাবে উশাহ লোৱাৰ সময়ত আমাৰ মগজুৱে পৰ্যাপ্ত অক্সিজেন যোগান নাপায়। হিটাৰ ব্যৱহাৰৰ ফলত কোঠাত অতিৰিক্ত কাৰ্বন মনক্সাইড জমা হৈ মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তেজৰ যোগান বন্ধ আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত শ্বাসৰুদ্ধ হৈ আপোনাৰ টোপনিতে মৃত্যু হ'ব পাৰে। চকুত জ্বলা পোৰা হিটাৰ ব্যৱহাৰ কৰিলে আপোনাৰ কোঠাৰ বায়ু শুকান হ'ব পাৰে। শীতকালত ইতিমধ্যে বায়ুত কম আৰ্দ্ৰতা থাকে আৰু ৰুম হিটাৰৰ ব্যৱহাৰে ইয়াৰ অধিক শুকান কৰি তোলে। এইকাৰণে আপুনি আপোনাৰ চকুত শুষ্কতা অনুভৱ কৰিব পাৰে, যাৰ ফলত জ্বলা পোৰা, চকুত খজুৱতি আৰু ৰঙা পৰিব পাৰে। চকুৰ শুষ্কতা আঁতৰাবলৈ বহু সময়ত চকুত চকুপানী ওলাবলৈ আৰম্ভ কৰে, যি যথেষ্ট বিৰক্তিকৰ হ'ব পাৰে। হিটাৰৰ ওচৰত শোৱাৰ বিপদাশংকা। বহু লোকে ৰাতি হিটাৰৰ ওচৰত শুৱে। এই অভ্যাস অতি বিপদজনক হ'ব পাৰে, বিশেষকৈ যেতিয়া কোনো বস্তু বা কাপোৰ হিটাৰৰ ওচৰত ৰখা হয়। এনে পৰিস্থিতিত জুই লগাৰ আশংকা বহুগুণে বৃদ্ধি হয়। তদুপৰি হিটাৰৰ পৰা অত্যধিক তাপৰ সংস্পৰ্শলৈ আহিলে ছাল জ্বলিব পাৰে। বৰ্ধিত কাৰ্বন মনক্সাইডৰ স্তৰ হিটাৰ, বিশেষকৈ গেছ হিটাৰে কাৰ্বন মনক্সাইড CU গেছ মুকলি কৰিব পাৰে যদি তেওঁলোকে সঠিকভাৱে কাম নকৰে বা সঠিক বায়ু চলাচল নকৰে। এই গোন্ধহীন আৰু ৰংহীন গেছ অতি বিপদজনক আৰু উচ্চ স্তৰত থাকিলে জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। CU গেছৰ ফলত শৰীৰত অক্সিজেনৰ অভাৱ হ'ব পাৰে, যাৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা, উশাহ লোৱাত অসুবিধা হৈ মৃত্যুও হ'ব পাৰে। এলাৰ্জি। ৰুম হিটাৰৰ ব্যৱহাৰে কেতিয়াবা এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে, কাৰণ ইয়াৰ কাৰণ হৈছে কোঠাত হিটাৰ ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশত থকা ধূলি আৰু এলাৰ্জেন আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত এলাৰ্জিক সমস্যা হ'ব পাৰে, যি হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগীৰ বাবে বিশেষভাৱে বিপদজনক হ'ব পাৰে। শুকান বায়ু। হিটাৰে গৰম কৰা বায়ু প্ৰায় শুকান হয়, যি ছাল আৰু উশাহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শুকান বতাহৰ ফলত নাক শুকান, ডিঙি শুকান, কাহ বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে। বিশেষকৈ হাঁপানি বা এলাৰ্জিৰ দৰে সমস্যা থকা লোকসকলৰ বাবে ই আৰু অধিক গুৰুতৰ হ'ব পাৰে।